মই লাষ্ট 1 পৰা 2 মাহৰ ভিতৰত মই মোৰ পেজটো সোনকালে গ্ৰ' কৰি লৈছো। এইটো আপোনালোকে সকলোৱে দেখিছে। আপোনালোকে জানেনে বাৰু মই পেজটো কেনেকৈ গ্ৰ' কৰি লৈছো? মই কাৰো ভিডিঅ' স্কিপ নকৰো। মোৰ সন্মুখত অহা প্ৰতিটো ভিডিঅ' মই চাওঁ, তাত ভিডিঅ' ৰিলেটেড গঠনমূলক এটা কমেন্ট আগবঢ়াও, এনেকুৱা কৰো। গতিকে আপোনালোকেও কৰক, আপোনালোকৰ পেজটো গ্ৰ' কৰিব। আপোনাৰ সন্মুখত অহা ভিডিঅ' এটা যদি ঠেলি পঠাই দিয়ে, ফেচবুক এলগৰিদমে বুজিব পাৰে যে আপুনি ভিডিঅ'টো নোচোৱাকৈ এটা আপুনি কমেন্ট আগবঢ়াইছে। ইয়াৰ ফলত আপোনাৰ ক্ষতি হ'ব, আপোনাৰ ৰিচ এংগেজমেন্ট ডাউন হ'ব। আৰু যদি আপুনি ভিডিঅ'টো চাই এটা গঠনমূলক কমেন্ট আগবঢ়ায়, তেতিয়াহ'লে আপোনাৰ এংগেজমেন্ট বাঢ়িব, লগতে ফলোৱাৰ্ছ বাঢ়িব। এইটো আপোনাৰ লাভ হ'ব। আৰু আপুনি যেতিয়া ভিডিঅ'বিলাক বেছিকৈ চাব, তেতিয়া আপোনাৰ নতুন নতুন ধাৰণা আহিব। আৰু আপুনি যেতিয়া কি ভিডিঅ' দিব এইবিলাক আপোনাৰ চিন্তা মনলৈকে নাহিব। আপোনাৰ মনত নতুন নতুন আইডিয়া আহিব যে আপুনি কি ভিডিঅ' বনাব। ঠিক তেনেকুৱাকৈ আপুনি যি ধৰণৰ ভিডিঅ' বনাব, সেই ধৰণৰ ভিডিঅ' আপুনি বেছিকৈ চাব। আপোনাৰ কণ্টেণ্টৰ কেতিয়াও অভাৱ নহয়। এনেকুৱা কৰিব আপোনালোকে। ফেচবুকে কিয় বিচাৰে যে আপুনি বেলেগৰ ভিডিঅ'ৰ তলত কমেন্ট কৰক? ফেচবুকে এইটো কাৰণে বিচাৰে যাতে আপোনাৰ ফটো ভিডিঅ'বিলাক বেলেগৰ ওচৰত সাজেষ্ট হওক। এইটো কাৰণে ফেচবুকে আপোনাক কমেন্ট কৰাটো বিচাৰে। এতিয়া আপুনি বেছি কমেন্টও কৰিব নোৱাৰিব। যদি আপুনি বেছি কমেন্ট কৰে, তেতিয়া আপোনাৰ কমেন্টৰ ব্লক খাই যাব। সেইটোত আপোনালোকে সতৰ্ক থাকিব। যদি কিবা কাৰণে আপোনাৰ কমেন্ট ব্লক খাই যায়, তেতিয়াহ'লে কিন্তু আপোনাৰ ৰিচ এংগেজমেন্ট বিলাক সব ডাউন হৈ যাব। এইটো আপোনালোকে সতৰ্ক থাকিব। যেতিয়া আপোনালোকে কমেন্ট কৰিব, একেই কমেন্ট একেই জেগাতে একে সময়তে আপোনালোকে কমেন্ট নকৰিব। কমেন্ট বিলাক যেতিয়া আপুনি কৰিব, ৰখি আপোনালোকে কমেন্ট বিলাক কৰিব। আৰু কেতিয়া আপোনালোকে কপি পেষ্ট কৰা কমেন্ট কেতিয়াও ব্যৱহাৰ নকৰিব। এইবিলাক কৰিলে আপোনাৰ কিন্তু যদি আপুনি 100টা কমেন্টত ব্লক খাইছে, তেতিয়াহ'লে যদি আপুনি কপি পেষ্ট কৰা মানে কমেন্ট কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ 10টা কমেন্ট কৰাৰ লগে আপোনাৰ কমেন্টটো ব্লক খাই যাব। গতিকে সেইটো আপোনালোকে সতৰ্ক থাকিব। 2025 চনত যদি আপোনালোকে ৰিলছৰ পৰা বেছি ইনকাম কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে 8-9 ছেকেণ্ডৰ ভিডিঅ' বাদ দি আপোনালোকে 30 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডলৈকে ভিডিঅ' বনোৱাৰ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ এই 30 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত আপোনাৰ এড চলাব। তেতিয়া আপোনালোকৰ ফেচবুকৰ পৰা বেছি ইনকাম কৰিব পাৰিব। নতুনসকলৰ উদ্দেশ্যে কৈছো, আপোনালোকে ফুলৰ পিছত দৌৰা-দৌৰি নকৰিব। আপোনালোকৰ ফুল নহ'লে আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন পাব। মই তাৰ এটা উদাহৰণ হয়। মই কোনো ধৰণৰ এনেকুৱা ষ্টাৰ কেতিয়াও কোনো এটা মানে সপ্তাহতে উইকলি চেলেঞ্জৰ ষ্টাৰ কমপ্লিট কৰিব পৰা নাছিলো। আৰু মই যদি ফেচবুকৰ নিয়ম যিখিনি গাইডলাইন আছিল, সেইখিনি নিয়মখিনি মই ফ'ল' কৰিছিলো। ফ'ল' কৰি মই কন্টেন্ট মনিটাইজেশ্যন পাবলৈ সক্ষম হৈছো। গতিকে আপোনালোকে এইটো চিন্তা নকৰিব। আপোনালোকে ভাল কন্টেন্ট দিয়াৰ চেষ্টা কৰক। আপোনালোকে ষ্টাৰ পাইছে নাপাইছে এইবিলাক আপোনালোকে চিন্তা কৰিব নালাগে। আৰু ভিডিঅ'টো যদি ইমান সময়লৈকে যদি শুনি আছে, সকলোকে ধন্যবাদ।